নমস্কাৰ। আজি 19 আগষ্ট বিশ্ব মানৱতাবাদী দিৱস। এই বিশেষ দিনটোত আমি সেই মানৱতাবাদী কৰ্মী আৰু সমাজ সেৱকক সন্মান জনাওঁ, যিসকলে নিজৰ কথা নেভাবি আনক সহায় কৰে। মানৱতা মানে কেৱল আনক সহায় কৰা নহয়, মানৱতা হৈছে আনৰ দুখ কষ্ট অনুভৱ কৰা, বিপদৰ সময়ত কাষত থিয় হোৱা আৰু জাতি ধৰ্ম ভাষা পৰিচয়ৰ পাৰ্থক্য পাহৰি মানুহক মানুহ হিচাপে সন্মান কৰা। আমি হয়তো ডাঙৰ পৰিৱৰ্তন আনিব নোৱাৰোঁ, কিন্তু সৰু সৰু কামৰ জৰিয়তে মানৱতাৰ সেৱা কৰিব পাৰোঁ। এজন অসহায় বন্ধুক সহায় কৰা, কোনো দুখী মানুহক সান্তনা দিয়া, প্ৰয়োজনজনক খাদ্য বা কাপোৰ দিয়া, পৰিৱেশ পৰিষ্কাৰ ৰখা, এই সকলোবোৰে মানৱতাৰ উদাহৰণ। আমি আজিৰ এই দিনটোত এটা সংকল্প লওঁ যে আমি সদায় সহানুভূতিশীল, দয়ালু আৰু সহায়কাৰী হওঁ, বিপদত পৰা মানুহৰ কাষত থিয় দিম আৰু এখন অধিক শান্তিপূৰ্ণ, মৰম বা মানৱতাৰে ভৰা সমাজ গঢ়িবলৈ নিজৰ সামৰ্থ্য অনুযায়ী অৱদান আগবঢ়াম। শেষত সকলো মানৱতাবাদী কৰ্মী আৰু সেৱকসকলক সন্মান জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।